স্বাগতম সকলোকে কাজিৰঙা নিউজলৈ মই জিতজ্যোতি লস্কৰ আপোনালোকক স্বাগতম জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি কাজিৰঙা নিউজে আপোনালোকৰ আগত আনিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ অসমত পুনৰ ধৰা পৰিছে 7জনকৈ কোভিড পজিটিভ ৰোগী অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই টুইটাৰৰ যোগে জনাইছে যে 7জনকৈ ৰোগী আকৌ পুনৰ ধৰা পৰিছে তেওঁ কৈছে যে 7জন COVID-19 positive cases detected from Guwahati. One person had unfortunately died at GMCH prior to detection. 3 patients are from Horukhodzai Quarantine Center and rest 3 related to Alugodam case are from Fancy Bazaar Containment Zone. তেওঁ এই বুলি জনাইছে আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 115 লৈ বৃদ্ধি পাইছে অসমৰ মুঠ সংখ্যা কৰোনা পজিটিভৰ 115 লৈ বৃদ্ধি পাইছে তাৰে 41 জনক ডিসচাৰ্জ দিয়া হৈছে আৰু 68 জন এক্টিভ হৈ আছে এতিয়াও তাৰে 4 জনৰ মৃত্যু ঘটিছে আৰু 2 জন মাইগ্ৰেট কৰা হৈছে অসমৰ পৰা বাহিৰলৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 7 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ ৰোগী অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 115 লৈ বৃদ্ধি